ঘৰৰ পৰা ইমান দূৰত থাকোঁ, যদি ঘৰৰ পৰা বস্তু পঠাই দিয়ে কিমান মনটো ভাল লাগে হয় নাই ৰাইজ কওকচোন। তাৰপিছত ৰাতিপুৱা পাপাই ক'লে চব্জি পঠাই দিছোঁ ভাইটিহঁতৰ হাতত বুলি। তাৰপিছত ভাইটিয়েও তেনেকৈ ফোন কৰিলে, আহি যা মই আহি পালোঁ বুলি। তাৰপিছত ৰাতিপুৱা গ'লোঁ আৰু চব্জি ল'বলৈ। তাৰপিছত আহি কিনে চব্জিবোৰ ওলালোঁ, ভাইটিহঁতো আহিছিলে, ৰুটি খাই যা বুলি ক'লোঁ। তাৰপিছত এইফালে ময়ো চব্জি কটাত লাগি গ'লোঁ। এইফালে চাওক না বান্দৰীজনীটো কেনেকৈ মোক বেকা বেকি কৰি আছে। তাৰপিছত ময়ো চব্জি কুট কৰি কিনে ৰাখি দিলোঁ। তাৰপিছত বায়ে ক'লে মই ভাজি আৰু ৰুটি বনাই দিম বুলি। তাৰপিছত কথামতে কাম বায়ে এইফালে ৰুটি ভাজি বনায়ো ৰেডি হ'ল। তাৰপিছত মোকো ভোক লাগি আছিলে, গাখীৰটো গৰম কৰি কেনে গাখীৰ লগতে ৰুটি খাওঁ বুলি কেনে খালোঁ। তাৰপিছত খালী পেটতে গাখীৰ খাই দিলোঁ নহয়, পূৰা গেছ চেক ধৰিলে চাগে, ইমান পেট বিষাইছে নহয়। তাৰপিছত আজি গধূলিকৈ বাৰ্থডেও আছিলে, একোৱেই খাব নাপালোঁ আজি মই। ইমানে বিষত চাওকচোন কেনেকৈ বহি আছোঁ, বিষত ত'তেই পোৱা নাই, পেইনকিলাৰ খায়ো ত'ত নাপালোঁ। তাৰপিছত লাষ্টত গৈ মই মেডিকেলে গ'লোঁ। তাৰপিছত বেজী এটা লৈ আহিহে ভাল পালোঁ। তাৰপিছত তেনেকৈ গ'ল আৰু বাৰ্থডেটো সোধাই চবেই প্ৰায় এনজয় কৰিলে, মই বহি থাকিলোঁ আৰু চুকতে। চাওকচোন কেনেকৈ খাইছে।